ফলাফলৰ ব্যাখ্যা কৰিবৰ কাৰণে আচলতে ভাষা নাই। আৰু বিগত লোকসভা নিৰ্বাচনত আমাৰ সমূহ দলীয় কাৰ্যকৰ্তাৰ ওপৰত আমাৰ কলংক আছিল যে যোৰহাটৰ নিচিনা এটা সমষ্টিৰ পৰা, লোকসভা সমষ্টিৰ পৰা এগৰাকী আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক জয় কৰাব নোৱাৰিলোঁ। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ইয়াৰ পৰা জয় হৈ গ'ল। আৰু সেই কলংকৰ বোজা যোৱা এটা বছৰে আমাৰ কাৰ্যকৰ্তাসকলে লৈ আছিলে। কিন্তু পঞ্চায়ত নিৰ্বাচনে আমাৰ সকলোকে এটা সুবিধা দিলে এই কলংক মোচনৰ। আৰু এই কলংক আমাৰ সকলো কাৰ্যকৰ্তাৰ সন্মিলিত প্ৰচেষ্টাত ৰাইজৰ বিপুল সহযোগত, বিপুল সঁহাৰিত বুলি ক'লে ভুল নহ'ব, আমি এই কলংক মোচন কৰিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডবল ইঞ্জিন চৰকাৰৰ যি বিকাশৰ অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰাত আকৃষ্ট হৈ ৰাইজে বিপুল সংখ্যক বিপুলভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰালে। ইয়াত আচলতে প্ৰধানকৈ জড়িত হৈ থকা বিষয়টো হ'ল বিশ্বাসযোগ্যতা। ৰাইজ আমাৰ কথাত, আমাৰ কাৰ্যকৰ্তাসকলৰ কথাত, আমাৰ প্ৰাৰ্থীসকলৰ কথাত ৰাইজ আশ্বস্ত হ'ল যে সঁচাকৈয়ে ডবল ইঞ্জিন চৰকাৰৰ দ্বাৰা পূৰণ হ'ব লগা আশা আকাংক্ষাবোৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীকে ধৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে পূৰণ কৰিব পাৰিব। আৰু সেইকাৰণে আমাক আশ্বাসত ল'লে। আমি অসম গণ পৰিষদৰ লগত যোৰহাট জিলাত মিত্ৰতা কৰিছিলোঁ। 16খন আসনৰ ভিতৰত এখনত অসম গণ পৰিষদে, আৰু আমি 15খনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু যদিও অসম গণ পৰিষদে 4খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেইকেইখন আসনত তেখেতলোক জয়ী নহ'ল। আমি 15খনত, আৰু অসম গণ পৰিষদে আমি তেওঁলোকক চিট শ্বেয়াৰিঙত এৰি দিয়া এখন আসনত জয়লাভ কৰি যোৰহাট জিলাত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে সম্পূৰ্ণ বিৰোধী শূন্যভাৱে যোৰহাট জিলা পৰিষদখন গঠন কৰিবলৈ সক্ষম হ'ল। আমাৰ এই জয়ত আমাৰ প্ৰতিগৰাকী যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ত্যাগ, পৰিশ্ৰম আৰু প্ৰচেষ্টা জড়িত হৈ আছে। আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ পদবীৰ কথা পাহৰি গ'ল এইকেইদিনত, আৰু নিজে যিমান পাৰে পাৰ্যমানে চেষ্টা চলালে। ৱাৰ্ডত, বুথত, পঞ্চায়তত তেখেতসকলৰ হিয়া উজাৰি নিজৰ যিবোৰ সামৰ্থ্য, সেই সামৰ্থ্য তেখেতলোকে হিয়া উজাৰি দি দিলে। ইয়াত বেলেগ কথা কোনো নাছিল, এটাই কথা আছিল যে আমি ভাৰতীয় জনতা পাৰ্টীক ইয়াত জয় কৰাব লাগে। আৰু তাৰ ফলতে আমি তিতাবৰৰ নিচিনা জেগাত, য'ত আমি যোৱা পঞ্চায়ত নিৰ্বাচনটো মই যোৰহাট জিলাৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিলোঁ, সেই সময়ত আমি তিতাবৰ বিধানসভা সমষ্টিত মাত্ৰ এখন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিলোঁ। মাত্ৰ এখন আঞ্চলিক পঞ্চায়ত পাইছিলোঁ, এখনো জিলা পৰিষদ পোৱা নাছিলোঁ। এইবাৰ তিতাবৰ বিধানসভা সমষ্টিত আমি 4খন জিলা পৰিষদ আসনৰ লগতে আমি সকলো মাত্ৰ এখন বাদ দি আমি বাকী সকলোকেইখন আঞ্চলিক পঞ্চায়তৰ আসন আৰু সকলো গাঁও পঞ্চায়ত দখল কৰিবলৈ আমি সক্ষম হৈছোঁ। প্ৰতিখন পঞ্চায়ততে পদুম ফুলিছে, আৰু পদুম ফুলিছেও অপৰ্যাপ্তভাৱে ফুলিছে। এইটো নহয় যে ৰাইজে আমাক অলপ মৰম কৰিছে, আমি কম ভোটত জিকিছোঁ। আপোনাৰ যদি প্ৰাৰ্থীসকলৰ ভোটৰ যদি আপোনালোকে পেটাৰ্ণটো দেখে, তেতিয়াহ'লে দেখিব যে আমাৰ প্ৰতিগৰাকী জিলা পৰিষদৰ সদস্যই ন্যূনতম 3000 ওপৰত, একেবাৰে আমাৰ কেইবাটাও সৰু জিলা পৰিষদ আছে, 3খন পঞ্চায়ত লৈ গঠিত 21000, তাতো আমাৰ প্ৰাৰ্থীয়ে 4000, 4500, ক'ৰবাত 5000, 10000 পৰ্যন্ত আমাৰ প্ৰাৰ্থীয়ে